ভেকচিন লাইভলৈ স্বাগতম জনাই মই এটা কথা ক'ব লাগিব যে ৰাতি ভাগলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি নতুন এছঅপি ৰাজ্যত কাৰ্যকৰী কৰিব তাৰ সমান্তৰালভাৱে আমি এটা কথা ক'ব লাগিব যে গোলাঘাট আৰক্ষী প্ৰশাসন কিন্তু এই মুহূৰ্তলৈকে কঠোৰ হৈ আছে যিসকল এতিয়াও আৰক্ষী প্ৰশাসনৰ যি এছঅপি উলংঘা কৰিছে তেখেতলোকক নাকি লগাবৰ কাৰণে বা তেখেতলোকক কি ধৰণে কৰিব বা তেখেতলোকক কেনেধৰণে ক'ভিড নহ'বৰ কাৰণে তেখেতলোকক কি ঘৰতে যেনেধৰণে আবদ্ধ কৰি ৰাখিবৰ কাৰণে যিখিনি এছঅপি আছে তাৰ সমান্তৰালভাৱে আমাৰ অসম নাগালেণ্ড সীমান্ত বৰ্ডাৰ DSP গোপাল বৰাই কিছুদিনৰ পৰা আমি সংবাদ মাধ্যমত জনাই আছিলোঁ যে যিসকল উলংঘাকাৰী যিসকলে এতিয়াও এছঅপি মনা নাই তেখেতলোকক নাকি লগাবৰ কাৰণে মেৰাপানী মই পোনপটীয়াকৈ জনাই আছোঁ যে মেৰাপানীত আপোনালোকে দেখিছে অসম নাগালেণ্ড সীমান্তত মুকলিমূৰা ৰাখে কিন্তু এটা কথা ক'ব লাগিব যে নতুন এছঅপিৰ অহাৰ লগে লগে কিন্তু গোলাঘাট সমষ্টিত কৰোণাৰ বৃদ্ধি হোৱা নাই কিন্তু অজন্তা নায়কে কঠোৰ নিৰ্দেশ দিছিল অজন্তা নায়কে এটা কথা কৈছিলোঁ উপায়ুক্তক যাতে ক'ভিড যাতে নহয় গোলাঘাট সমষ্টিত যাতে ক'ভিডৰ পৰা হাত সাৰিবৰ কাৰণে যিখিনি বিনামূলীয়া ভেকচিন ল'বৰ কাৰণে ক'ভিড কেয়াৰ চেণ্টাৰ মুকলিমূৰীয়াকৈ গমাৰিগুৰি ব্লকত 11খন পঞ্চায়তৰ 55খন বিচনাযুক্ত আৰু কৰিছিল তাৰ সবিশেষ আমি জানিবৰ কাৰণে গমাৰিপুৰলৈ আজি আমি গৈছিলোঁ আৰু এটা কথা ক'ব লাগিব মেৰাপানী সমূহীয়া চিকিৎসালয়ত যিগৰাকী ছুপাৰিণ্টেণ্ডেণ্টৰ দায়িত্বত আছিলে চন্দা শ্যাম বাইদেৱে জনাইছিলে যে ক'ভিডৰ নতুন যি এছঅপি আজি ৰাতিলৈ আহিব অহাৰ লগে লগে কিন্তু আজি 13গৰাকীহে ক'ভিড পজিটিভ বুলি আমি জনাইছোঁ কিন্তু এটা কথা আমি ক'ব লাগিব যে গোলাঘাট জিলাত যি নতুন এছঅপি সমগ্ৰ ৰাজ্যখনত হ'ব তাৰ সমান্তৰালভাৱে আমি যদি চাওঁ যে গোলাঘাট দৈয়াং পাৰটো ক'ব লাগিব দৈয়াঙত কিন্তু ক'ভিড এই মুহূৰ্তলৈকে অহা নাই বুলি আজি তাৰিখত আমি ক'ব পাৰিম কিন্তু আমি ৰাখিম যে সমগ্ৰ গোলাঘাট জিলাখনৰ দৈয়াং এইটো পাৰে যিহেতু নতুন এছঅপিত শিথিলতাৰ কিছু আহিবৰ কাৰণে আমি আহি গোলাঘাট সমগ্ৰ আমি দৃশ্যাংক আমি দেখুৱাইছিলোঁ তাৰ সমান্তৰালভাৱে আমি বৰ্ডাৰত আছোঁ অসম নাগালেণ্ড সীমান্তত আছে আমাৰ প্ৰশাসন আৰক্ষী প্ৰশাসন গোলাঘাট জিলাৰ আমাৰ আছে DSP গোপাল বৰা ছাৰৰ পৰা আমি কিছু কথা জানি আমি সমান্তৰালভাৱে দেখুৱাইছোঁ মেৰাপানী আৰক্ষী থানাত এনেধৰণে যিসকলে নতুন এছঅপি কাৰ্যকৰী হ'ব বা পুনৰ আগৰ এছঅপিখনকে যিসকলে বিনা কাৰণত মাস্ক পৰিধান কৰা নাই বা সামাজিক দূৰত্ব বজাই ৰখা নাই তেখেতলোকে এনেই অযথা সময় নষ্ট কৰিবৰ কাৰণে যিসকলে ওলাইছে তেখেতলোকক কঠোৰ নিৰ্দেশ দিছে আৰু আৰক্ষী প্ৰশাসনে তালাচী কৰি আছে আজি এতিয়াই নহয় ক'ভিডৰ 24/7 আজি যোৱা প্ৰথমটো ঢৌটো যিধৰণে ক'ভিডৰ কাৰণে প্ৰশাসন সষ্টম হৈ আছিল আৰু দ্বিতীয় ঢৌ অহাৰ লগে লগে আমি সমান্তৰালভাৱে আমি সমগ্ৰ গোলাঘাট জিলাত যিধৰণে নাকি লগাব লাগে বা যিধৰণে পদক্ষেপ ল'ব লাগে আমি সকলোখিনি আমি জনাই আছোঁ যে আমি এটা কথা ক'ব লাগিব যে অসম নাগালেণ্ড সীমান্তত কিন্তু কঠোৰ হৈ আছে গোপাল বৰাৰ নেতৃত্বত DSPৰ নেতৃত্বত চলিছিল তালাচী অভিযান যাতে কোনো কাৰণতে ক'ভিডৰ সুযোগ লৈ এছাম সুদ ব্যৱসায় যাতে ড্ৰাগছ লৈ নাগালেণ্ডলৈ যাব নালাগে বা গৰু গাড়ী যিকোনো চালান নাই সেইসমূহ যাতে নাগালেণ্ডলৈ বাহিৰলৈ নাযায় বা তেখেতলোকৰ সবিশেষ নথি পত্ৰ লৈ গাড়ী লৈহে তেখেতলোকে চলাচল কৰিব পাৰে এনে কিছু প্ৰযোজ্য লৈ আমি সমান্তৰালভাৱে মেৰাপানীত উপস্থিত হৈছোঁ আমি গোপাল বৰা ছাৰৰ পৰা আমি কিছু কথা জানিম পোনপটীয়াকৈ সমগ্ৰ দৃশ্য মই কেমেৰাক দেখুৱাইছোঁ এনেধৰণে যদি চাই এনেধৰণে কেমেৰাই আবদ্ধ কৰিব যে যিসকলে এতিয়াও এছঅপি উলংঘা কৰি বিনা কাৰণত মেৰাপানী মাছমজিয়াত ঘূৰি ফুৰিছে তেখেতলোকক নাকি লগাব কাৰণে আৰক্ষী প্ৰশাসনৰ বৰ্ডাৰ DSP গোপাল বৰাই সমগ্ৰ মেৰাপানীৰ বিভিন্ন প্ৰান্তত কিন্তু নাকি লগাব কি ধৰণে তেনেধৰণে তালাচী এই মুহূৰ্তলৈকে আমি দেখুৱাই আছোঁ যে আজি নতুন এছঅপি কাৰ্যকৰী হ'ব এছঅপি কাৰ্যকৰী হোৱাৰ লগে লগে কিন্তু এটা কথা ক'ব লাগিব গোলাঘাট সমষ্টি বিধায়িকা তথা বিত্তমন্ত্ৰী অজন্তা নায়কে এটা কথাই কৈছিল উপায়ুক্তক যে কঠোৰ নিৰ্দেশ হ'ব লাগিব যিসকলে বিনা কাৰণত মাস্ক পৰিধান নকৰিব সামাজিক দূৰত্ব বজাই নাৰাখিব কিন্তু তেখেতলোকক আৰক্ষী প্ৰশাসনে নাকি লগোৱাটো কিন্তু বাধ্যতামূলক আমি দেখুৱাই আছোঁ এনেধৰণে উলংঘা কৰাৰ বাইকসমূহ আমি মেৰাপানী আৰক্ষী থানালৈ পঠিয়াই দিছে বা কি ধৰণে কৰিব আমি গোপাল বৰা ছাৰ আছে যোৱা কেইটাদিনত আমি ধাৰাবাহিকভাৱে আমি প্ৰচাৰ কৰিছিলোঁ যে এইটো কাৰণে প্ৰচাৰ কৰিছিলোঁ যে কেনেধৰণে নাকি লগাব আচলতে যিটো সময়ত অসমৰ আজি প্ৰথমখন এছঅপি ছাৰ নতুনকৈ ৰাতি ভাগলৈ মুকলি হ'ব কিন্তু আমি এটা কথা ক'ব লাগিব যে ক'ভিড বৃদ্ধি হৈ আছিল ক'ভিডৰ বৃদ্ধি হোৱাৰ পিছত আপোনালোকে বা আমি সকলোৱে যিধৰণে আমি দেখুৱাই আছোঁ যে এনেধৰণে ছুপাৰিণ্টেণ্ডেণ্ট চন্দা বাইদেৱে প্ৰতিটো মুহূৰ্ততে ক'ভিড কেয়াৰ চেণ্টাৰলৈ গৈ আছে আৰু মই এটা কথা ক'ব লাগিব যে গোপাল বৰা ছাৰৰ যি নেতৃত্বত গোলাঘাটৰ বিভিন্ন প্ৰান্তত কিন্তু এনেধৰণে আৰক্ষীৰ তালাচী কিন্তু কঠোৰ হৈ পৰিছিল এই ক্ষেত্ৰত আচলতে আপোনালোকে কি ক'ব
এতিয়া এই ক্ষেত্ৰত আপোনালোকৰ চেনেলটোলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু মই এটাই কথা কওঁ, মানুহ সজাগ হ'ব লাগিব। পুলিচো এতিয়া হেৰি হৈ আছে, সষ্টম হৈ আছে। গোলাঘাটৰ এছ পি ছাৰৰ মহোদয় নিৰ্দেশ মৰ্মে আজিও হেৰি টাইমত, ট্ৰাফিক টাইমত আহিছে। তেওঁলোকৰ মটৰ চাইকেল চব ভিতৰত আমি সোমোৱাই থোৱা হৈছে, মেৰাপানীত চেক কৰা হৈছে। আৰু কিছুমানৰ হেলমেট নাই আৰু মাস্ক পিন্ধা মানুহে তেওঁলোকক হেৰি কৰা হৈছে। যিসকলে এতিয়াও SOP আপোনালোকৰ কথা নামানি বা এনেই ওলাইছে, তেওঁলোকক কঠোৰ আপোনালোকে ব্যৱস্থা ল'ব। সেইটো ল'ম। সেইটো এটা কথা ক'ব লাগিব যে গোলাঘাট জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে বৰ্ডাৰ DSP গোপাল বৰা ছাৰক এটা কথা বাৰম্বাৰ কৈছিলে, যিসকল এতিয়াও SOP উলংঘা কৰি এনেধৰণে বাইক লৈ মেৰাপানীত টহল দি থাকে, তেখেতলোকক জানে যি ধৰণৰ আৰক্ষী প্ৰশাসনৰ যি ধৰণে নাকি লগাব লাগে, কিন্তু কঠোৰভাৱে তেওঁলোকৰ নাকি লগোৱা হৈছে, তেওঁলোকৰ যি ফাইন ব্যৱস্থা কৰা হৈছে। কিন্তু আমি এটা কথা ক'ব লাগিব যে গধূলি ভাগলৈ যি নতুন SOP ওলাব, মুখ্যমন্ত্ৰী ডাঙৰীয়ে কাৰ্যকৰী কৰি অসমৰ বিভিন্ন জিলাত যি ধৰণে নহওক, কিন্তু আমি এটা কথা ক'ব লাগিব, গোলাঘাট জিলাৰ এই দৈয়াংপাৰ অসম নাগালেণ্ড সীমান্তত কিন্তু কিছু শিথিলতা আহিব বুলি আমি টেলিফোন বাৰ্তাত আমি লাভ কৰিছিলোঁ। আমি এটা কথা ক'ব লাগিব যে গোলাঘাট সমষ্টিৰ বিধায়িকা তথা বিত্তমন্ত্ৰী অজন্তা নেওগক আমি ধন্যবাদ দিব লাগিব যে যিটো সময়ত কৈছিলে যে ৰোগীসকলে যাতে খোৱা বোৱাৰ পৰা থকাৰ যিখিনি ব্যৱস্থা কটকটীয়াকৈ তেখেতে টেলিফোন বাৰ্তাত উপায়ুক্ত মহোদয়ৰ লগত বাৰ্তালাপ কৰিছিল। আৰু ডেম'ক্ৰেচি লাইভে মই কনক দাস মোৰ সহযোগী আছে। গতিকে ব্যুৰ' ৰিপৰ্ট গোলাঘাটৰ পৰা নমস্কাৰ।